নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ আশা কৰিছোঁ আপোনালোকে সকলোৰে ভালেই আছে। থাম্বনেইলটো দেখি নিশ্চয় আপোনালোকে গম পাইছেই কাৰ কথা ক'বলৈ গৈ আছোঁ। হয় বন্ধু বান্ধৱীসকল, ক'বলৈ লৈছোঁ অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপৰ বিষয়ে। প্ৰয়াত কণ্ঠশিল্পী গীতালি দাসৰ কন্যা কমলিকা কাশ্যপ হৈছে আনতকৈ পৃথক আৰু স্পষ্টবাদী এগৰাকী অমায়িক সুৰৰ গৰাকী। জীৱনৰ বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছে আমাৰ সকলোৰে মৰমৰ শিল্পী কমলিকা কাশ্যপে। নিজৰ প্ৰেম তথা ভালপোৱাক লৈ কমলিকা কাশ্যপে এটি সাক্ষাৎকাৰত কি ক'লে জানিলে আপুনি নিশ্চয় আপুনি আচৰিত হ'ব। নিজৰ প্ৰেমৰ বিষয়ে কমলিকা কাশ্যপে কি ক'লে এবাৰ শুনকচোন। যিহেতু নেকি তেওঁ থাকিলে তেওঁ কোনো এটা ডিছক্ল'জ কৰিবলৈ নিবিচাৰে, এইটো এটা প্ৰাইভেট কথা, আপোনালোকে গম পায়েই। তেওঁৰ মতে যিহেতু নেকি যিমান প্ৰাইভেট থাকে এইবোৰ কথা সিমানেই ভাল। যিহেতু নেকি তেওঁৰ মতে ভালপোৱা থাকিব পাৰে, কিন্তু এতিয়ালৈকে তেওঁ কোৱা নাই। আৰু যিহেতু নেকি তেওঁ বিশ্বাস কৰে তেওঁ কাৰো আগত প্ৰকাশ নকৰে, আৰু যদি থাকেও তেওঁ কাৰো আগত প্ৰকাশ নকৰে। আৰু আপোনালোকে গম পায়েই কিবা কাৰণত ভালপোৱা যদি হয়, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াতে আপোনালোকে দেখা পাব, গম পাব আৰু জানিব পাৰিব। সকলো কথা তেওঁ ক'লে। আৰু আপোনালোকে গম পাইছে এইবোৰ কথা 1 মিনিটো নালাগে, ছ'চিয়েল মিডিয়াৰ যোগেদি কোনোবা নহয় কোনোবা ফালে গম পাই যাব এইবোৰ কথা খুলি ক'লে। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে কমলিকা কাশ্যপৰ গান শুনি কেনেকুৱা পায় তো নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক লগ পাম। তো